1 নং মাজিৰগাঁও গাঁও পঞ্চায়তৰ 2 নং সমষ্টিৰ সদস্য পদৰ প্ৰাৰ্থী নৱজিৎ কটকীৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। দেওবাৰে আগন্তুক পঞ্চায়তৰ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ 1 নং মাজিৰগাঁও গাঁও পঞ্চায়তৰ 2 নং সমষ্টিৰ সদস্য পদৰ প্ৰাৰ্থী নৱজিৎ কটকীৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। কাৰ্যালয় মুকলি কৰে মাজিৰগাঁও বিশিষ্ট সমাজক অতুল কটকীদেৱে, লগতে বন্তি প্ৰজ্বলন কৰে কৰুণাকান্ত শৰ্মাদেৱে। কাৰ্যালয় মুকলি অনুষ্ঠানৰ মাজতে সদস্য পদৰ প্ৰাৰ্থী নৱজিৎ কটকীদেৱে ভোটাৰ ৰাইজক চিহ্ন দুখিলা পাতৰ ছবিত ভোট দি সেৱা কৰাৰ সুযোগ দিবলৈ আহ্বান জনায়। নমস্কাৰ। 1 নম্বৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডৰ সদস্য পদৰ বাবে মই এইবেলি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু সেই উদ্দেশ্যে আজি কাৰ্যালয় মুকলি কৰা হ'ল। আৰু কাৰ্যালয় মুকলি কৰিলে আমাৰ মাজিৰগাঁৱৰে বিশিষ্ট সমাজসেৱক, আমাৰ সন্মানীয় সকলোৰে সন্মানীয় দাদা অতুল চন্দ্ৰ কটকীদেৱে। ভোটাৰ ৰাইজলৈ মোৰ এটা অনুৰোধ, তেওঁলোকে ভোট প্ৰদান কৰাৰ সময়ত যাতে উপযুক্ত প্ৰাৰ্থী হিচাপে বিবেচনা কৰি মোক ভোট প্ৰদান কৰে। লগতে মোৰ উদ্দেশ্য এটাই, যাতে ৱাৰ্ডটোৰ লগতে মাজিৰগাঁৱৰ সৰ্বাংগীন উন্নতিৰ কাৰণে মই কাম কৰি যাব পাৰোঁ। তাৰ কাৰণে ভোটাৰ ৰাইজে যেন মোক আশীৰ্বাদ দি আগলৈ আগবাঢ়ি যোৱাৰ কাৰণে ভোট প্ৰদান কৰে। আপুনি যেতিয়াকৈ এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, আপোনাৰ প্ৰতিশ্ৰুতি? মোৰ প্ৰতিচ্ছবি গছৰ দুখিলা পাত। গতিকে ভোটাৰ ৰাইজৰ জ্ঞাতাৰ্থে মই জনাওঁ, আপোনালোকে যদি মোক উপযুক্ত প্ৰাৰ্থী বুলি বিবেচনা কৰে, তেতিয়াহ'লে গছৰ দুখিলা পাতত 7 মে'ত ভোট প্ৰদান কৰি মোক আগবাঢ়ি যোৱাৰ কাৰণে আশীৰ্বাদ দিব। ধন্যবাদ। ভোটাৰ ৰাইজৰ সঁহাৰি আপুনি কেনেদৰে পাইছে? নাই, ভোটাৰ ৰাইজৰতো সঁহাৰি মই যথেষ্ট পাইছোঁ আৰু সেইবাবে মই 100% নিশ্চিত হৈ আছোঁ যে এইবেলি পঞ্চায়ত নিৰ্বাচনত মই সুফল দেখুৱাব পাৰিম। আপুনি ৰাইজৰ কেনেধৰণৰ কাম কৰিম বুলি আগবাঢ়িছে? চাওক, সাধাৰণতে যিবোৰ গভৰ্ণমেণ্টৰ স্কিম আহে, যে ঘৰ, লেট্ৰিন, বাটপথ, এইবোৰ দিয়াৰ কাৰণে মই ভাবোঁ যে এজন পঞ্চায়তৰ প্ৰতিনিধি হোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগত যে আপুনি চৰকাৰী যিবোৰ স্কিম সেইবোৰ বিতৰণৰ কাৰণে বা সেইবোৰ দিয়াৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাগে, তেনেকুৱা ধৰণৰ কোনো কথা আহি নপৰে। কিন্তু কথা হ'ল কি, যে যদি সামগ্ৰিক উন্নয়ন বুলি ক'বলৈ যোৱাৰ লগে লগে যিবোৰ ৰাজহুৱা অনুষ্ঠান থাকে, ৰাজহুৱা অনুষ্ঠানবোৰৰ যিবোৰ জৰাজীৰ্ণ অৱস্থা, সেই জৰাজীৰ্ণ অৱস্থাৰ পৰা আগবঢ়াই নিয়াৰ কাৰণেহে যিবোৰ চিন্তা চৰ্চা কৰিব লাগে, সেইবোৰ কৰি সমাজৰ উদীয়মান যুৱচাম লগতে সমাজৰ হকে কাম কৰা ব্যক্তিক লগত লৈ মই সেইবোৰ কাম সম্পূৰ্ণ কৰাৰ কাৰণে আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। পলাবাৰীৰ পৰা জিতমোহন শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.